হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল। তো আজি এটা নতুন ষ্টাইলৰ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকক অলপ মনোৰঞ্জন। তো ভিডিঅ'টো চোৱাৰ আগতে হেডফোনডাল লগাই ল'বা, কিয়নো ভিডিঅ'টোত গালি শপনি এসোপামান আছে। সেইকাৰণে কৈ লৈছোঁ, হেডফোনডাল লগাই লোৱা। তোমাৰ যদি 18 বছৰ হোৱা নাই, ভিডিঅ'টো স্কিপ কৰি নাকত তেল লগাই শুই থাকা। আৰু যদি 18 বছৰ পাৰ হৈ গৈছে, হেডফোনডাল লগাই আৰামছে শুনি থাকা। তেনেহ'লে কি চাই আছা? ব'লা ভিডিঅ'কেইটা আমি আৰম্ভ কৰোঁ। গোটেই সোমাই গৈছে ধুনু। ধুনুৱে অলপ টাইট পাইছে কাৰণে ইয়েছ ইয়েছ ন ন কৰি আছে। তই কেলে চিঞৰি আছ ইয়েছ ন কৰি কিনিবি? হে তোৰতো আহল বহল, তই আকৌ কেলে ইয়েছ ইয়েছ ন ন কৰি আছ? হ'ব হ'ব, নালাগে নালাগে বুলিহে ক'ব লাগে তই। নালিয়া বুটল, নালিয়া নাল, দীঘল দীঘল বাল পুতল। নালিয়াৰ নাল, দীঘল 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 বাল। গজব বেইজ্জতি হে বাল। এয়াই হৈছে কলি যুগৰ বাল। হেৰৌ কেলা, দিনে দিনে বুঢ়ী হৈছ কেলা, অলপ কেলা জ্ঞান বুদ্ধি বাঢ়িব লাগে। ঘৰত কেলা ল'ৰা ছোৱালী নাই নেকি? নাতি পুতি নাই নেকি? জীয়েক পুতেক নাই নেকি বাৰু? কেলা অসভ্য মাত মাতি কিনি কেলা ভিডিঅ' বনাইছ। নালিয়াৰ বোলে নাই, দীঘল দীঘল বাল। আগতে ভাল আছিলে, স্মাৰ্টফোন মোবাইল ফোন নাছিলে। মতাই যিটো ইনকাম কৰিছে, যি কাম কৰিছে আনি পিনি দিছে, ঘৰতে খাই বৈ সুখে শান্তিয়ে ভালে কুশলে থাকিছিলে। আজিকালি স্মাৰ্টফোন ওলাই গ'ল, মোবাইল এটা লৈ দিছে আৰু এনেকৈ বকি দিছে। বুটল, নালিয়া নাল, দীঘল দীঘল বাল পুতল। এনেকৈ যি টি কথা কৈ পিনি ভিডিঅ' বনাই কাৰণেতো যি টি কথা কমেণ্ট কৰে। কমেণ্ট কৰিবলৈ সাহস পায়, বেয়াকৈ কমেণ্ট কৰিবলৈ হেৰি পায়, বাধ্য হয়। যি টি কথা কৈ পিনি ভিডিঅ' বনোৱাৰ কাৰণে সাহস পায় বেয়া কমেণ্ট কৰিবলৈ। হেল্ল' গাইজ, কি কৰিছা? ये सब क्या देखना पड़ रहा है? মুনা স্কুল থ'ব আহিছিলোঁ, এতিয়াহে ঘৰত গৈ আছোঁ আৰু অকণমান দেৰি হ'ল, ইয়াতে ৰখি দিলোঁ। হেৰৌ কেলা, তলৰ নাইটটো পিন্ধি ল, ভালকৈ টাইট কৰি ল, তাৰপিছত হেল্ল' গাইজ কবি। যিকোনো বস্তু নটটো যদি নাথাকে, বস্তুটো এনেও ঢিলা হয়। আৰু নটটো ঢিলা কাৰণেই আজি এনেকৈ ঘূৰি ফুৰিছে লৰাই লৰাই। নটটো টাইট হ'লে বস্তুটো টাইট হৈ থাকে আৰু এইবিলাক বেছি লৰচৰো নকৰে, ঢিলাও নহয় ইমান। আচলতে ঢিলা হোৱাৰ কাৰণটো সেইটোৱেই, নটটো বেছি টাইট নহয়। হেল্ল' গাইজ, কি কৰিছা? গাইজ, এতিয়া মই এই নটটোৰ কথা কোৱা নাই, তেওঁৰ মানুহজনৰ কথা কৈছোঁ। তেওঁৰ মানুহজন যদি আজি টাইট হোৱা হ'লে আজি এনেকৈ ঢিলা হৈ এইটো অৱস্থাত ঘূৰি ফুৰা নেদেখিলোহেঁতেন। নমস্কাৰ বাইদেউ, নমস্কাৰ। বনমানী সকলোকে শুভ ৰাতিপুৱা। আচ্ছা, শুভ ৰাতিপুৱা। আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে, শুভ ৰাতিপুৱা। কিন্তু শুভ ৰাতিপুৱা তেতিয়াহে চাহ খাব পালেহে শুভ ৰাতিপুৱা হ'ব। কিন্তু আপুনি খালি গাখীৰ দেখুৱাই আছে যে কিয়?
চাহপাত চেনিখিনি ক'ত গ'ল? চাহপাত চেনি নহ'লেতো চাহ নহ'ব, আৰু চাহ নহ'লেতো শুভ ৰাতিপুৱা কেতিয়াও হ'ব নোৱাৰে। অসমীয়া বুজিছে? অকল গাখীৰ দেখুৱালে নহ'ব, চেনি চাহপাতখিনিও দেখুৱাব। এইবোৰ হৈছে আমাৰ সভ্য সমাজৰ সভ্য বোৱাৰীবোৰ। আগতে আইতাৰ দিনত স্মাৰ্টফোন নাছিলে, খজুৱতি মাৰিব পৰা নাছিলে। এতিয়া স্মাৰ্টফোন পাই গ'ল, খজুৱতি মাৰি আছে। यही नहीं, अभी और सुनिए। ইহঁতেও জানে গাখীৰ দেখুৱালেহে ভিউজ বেছি পাব। গাখীৰৰ দামো বহুত নহয় জানো আজিকালি? 50 টকা 60 টকা লিটাৰ হৈ গৈছে। আগতে 20 টকা লিটাৰ আছিলে। ইমানেই লাজৰ বিষয় হৈছে যে বোৱাৰী মানুহে বয়সস্থ বুঢ়ী এজনীক বুজাবলগীয়া হৈছে, শিকাবলগীয়া হৈছে। बात तो सही है। অকল গাখীৰ দেখুৱালেই নহ'ব, লগত চাহপাত চেনিও দেখুৱাব লাগিব। কি ক'ব আৰু ইয়াত? ये बड़ी अच्छी बात कही आप। খুনা বানে হাত ধরি গানরে সৃষ্টির আদরে কাহিনী ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। কাহিনী এইটো চলি আছে, কেনেকৈ ফাকটো দেখুৱাই পিনি ভিউজ ল'ব পাৰি। इसकी এতিয়া কিছুমানে ক'ব মোৰ মুখখন বেয়া। এনেকৈ দেখাৰ পিছত মুখখন কেনেকৈ বেয়া হ'ব? আৰু কেলা পেণ্টটো পিন্ধিছ কেলা অলপ তললৈ পিন্ধ, बात तो सही है। ঢিলা কৰি পিন্ধ অলপ। গোটেই পেনৰ জইন কেলা ফাকৰ মাজত সোমাই গৈছে। ভালকে ভিডিঅ'টো চাই লওক। কাহিনী বজাবানে ইহঁতক ভিউজ লোৱা কাহিনী বুলি নকৈ কি বুলি ক'ব? চ' গাইজ, ভিডিঅ'টো সকলোকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে সুস্থ থাকক, সকলোৱে থাকক তাৰে কামনা কৰিছোঁ। পৰৱৰ্তী মোৰ ভিডিঅ' চাবলৈ পেজটো ফ'ল' কৰি থ'ব, আৰু যদি ইউটিউব চেনেল চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই লৈ যাব। তো বাই বাই।